কংগ্ৰেছ ময়দানৰ পৰা আউট কেৱল টাউনত বহি তেওঁলোকে মিটিং পাতে কংগ্ৰেছক লেগে ৰহ মুন্না ভাই বুলি তীক্ষ্ণ কটাক্ষ আজমলত ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ অসমত কোনো কাম নহব ৰাহুল গান্ধীক চাবলৈ মানুহ যাব কিন্তু ভোট নিদিয়ে বুলি মন্তব্য আজমলৰ বৰপেটা জিলাৰ বাগমাৰাচৰত নিৰ্বাচনী সভাত ভাগ লৈ কটাক্ষ বদৰুদ্দিন আজমলৰ আপোনালোকে দেখি আছে এক ইউডিএফ তো কাম কৰি আছে আৰু কোন কৰি আছে সেইফালে বিজেপিয়ে কাম কৰি আছে কংগ্ৰেছ তো ময়দানত নাই এনেই হাৰ মানি লৈছে যিসকলে জানে ধুবুৰীত জিকিব নোৱাৰিব নগাঁৱত জিকিব নোৱাৰিব আপোনাৰ কৰিমগঞ্জ জিকিব নোৱাৰিব আৰু ঘৰত বহি প্লানিং কৰি আছে টাউনত কিমান ভোট আছে মাইনৰিটি যিসকলে টাউনত মেহনত কৰি আছে ভাল কথা আমি সেইসকলক ধন্যবাদ দিছোঁ আৰু বেছি লগাই থাকা লাগে ৰহ মুন্না ভাই যিমান বেছি টাউনত কৰিব আমাৰ গাঁৱত ভোট আমি চব পাই যাম ছাৰ ইণ্ডিয়ান গোটৰ লাভৱান কিমান হ'ব টাইম মিলছে টাইম যেতিয়া আহিব এই যে আগৰ পুৰা গোটেই ভাৰতবৰ্ষৰ 50% ভাৰতবৰ্ষত তেখেত গুটি যায় ভাল কথা হ'লে আল্টিমেটলি ইলেকশ্যনত কিমান ৰিজাল্ট পাইছে সেইটো ৰিজাল্ট পাইছে নেকি এইটো বেলেগ কথা ৰাহুল গান্ধী আজি নেহৰু খানদানৰ এটা ল'ৰা এই যেতিয়া কোনো এৰিয়া যাব মানুহ ঘুটিব ভোট খাব ভিৰ হ'ব চমক হ'ব মানুহে হিৰো নিচিনা চাবগৈ একবাৰ চাই লওঁ એટલે ভোট নিদিয়ে কাম নহ'ব কৰক কিয় ক'লে জানে যে অসমীয়া এৰিয়াত সিহঁত যদি যায় আজি আমাৰ কি নাম নামনি আসামতো কৰি আছে আপাৰ আসামতো নাই কোনো ভোটই নাই যিমান কৰিব লাগে ইয়াত কৰিব লাগিব আৰু এইটো ডুৱেল পলিচি হ'ল যে কংগ্ৰেছ অসম কংগ্ৰেছৰ যিমান মানুহবিলাক আছে সব বিজেপিৰ এজেণ্ট হেমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট আৰু হেমন্ত বিশ্ব শৰ্মাই কৈ দিছে বোলে আজমলৰ এই এৰিয়াতে তুমি আপোনালোকে হামলা কৰা যেতিয়া হামলা কৰিব বিজেপিৰ লাভ হ'ব মুছলিম দুইজন উঠিব যেতিয়া 50-50 ভাগ হৈ যাব বা 60-40 হ'ব লাভ কাৰ হ'ব বিজেপিৰ হ'ব এইটো কৰাৰ কাৰণে হেমন্ত বিশ্ব